মই ৰাতিপুৱাই লাইভ আহিছোঁ নাই চাই আছোঁ কোনোবাই ক'ব আৰু আজি ৰাতিপুৱাই লাইভ আহিছোঁ কাৰণ আমাৰ যোৰহাটৰ আউনীআটী সত্ৰৰ মানে বিশ্ববিদ্যালয় সহায়তে যিখন উপহাৰ কুপন খেল হ'বলৈ গৈ আছে 28 তাৰিখে আমি টিকেট দি আছোঁ অনলাইন যোগে দি আছোঁ আৰু এইফালে চব ৰাতিপুৱাই আমি একদম পূৰা টিকেট চিকেট লৈ বহি দিছোঁ চব এইবোৰ চব বহি আছে আমি টিকেটত এনেকৈ নাম্বাৰটো লিখোঁ নাম্বাৰটো লিখি আপোনাক যিটো নম্বৰ পৰা হোৱাটছআপ কৰে আমি এই নাম্বাৰটোত আমি হোৱাটছআপ কৰি পঠিয়াই দিওঁ আৰু এই টিকেটটো আমাৰ ওচৰত থাকিব আৰু যদি আপোনালোকে টিকেটৰ বিনিময়ত পুৰস্কাৰ পাবলৈ সক্ষম হয় তেতিয়া আপোনালোকক আমি এই যিটো ইয়াৰ টিকেটৰ কপি সেই টিকেটৰ কপিটো আমি আপোনালোকক হেণ্ড অভাৰ কৰি দিম চাওক বৰ বেছি টিকট নাইকিয়া আৰু যোনে যোনে ল'ব বিচাৰে এতিয়াও টিকট সংগ্ৰহ কৰা নাই লৈ ল'ব আৰু আপোনালোকে আৰু এটা কথা কৈ দিছোঁ মানে কি হয় যেতিয়া আপোনালোকে অনলাইন যোগে টিকেট ক্ৰয় কৰিব পুনৰ কৈছোঁ আগতেও কৈছোঁ সেই চেনেলটোত বা সেই ফেচবুকৰ পেজটোত সেই মানুহজনৰ বেলেগ ভিডিঅ' আছেনে ফটো আছেনে মই যেনেকৈ মুখখন দেখে কথা কৈ আছোঁ তেনেকৈ কথা কৈ আছেনে সেইটো চাই ল'ব চাওক আপোনালোকে যদি টিকেট লাগে মোৰ স্ক্ৰীণত দিয়া নাম্বাৰটোত আপোনালোকে মেছেজ এটা কৰি দিয়ক ফোন নকৰিব পৰাপক্ষত মানে বহুতখিনি ফোন আহি থাকে আমি টিকেট দি থাকোঁ যিহেতু 7002336585 এইটো নাম্বাৰ আপোনালোকে হোৱাটছআপ কৰি দিয়ক টিকেট লাগে বুলি তাৰপিছত আমি স্কেনাৰটো পঠিয়াই দিম কিউ আৰটো পঠিয়াই দিম আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীণশ্বট পঠিয়াই দিব তাৰপিছত আমি টিকেটটো আপোনালৈ পঠিয়াই দিম ফটো মাৰি আৰু যদি আপোনালোকে বিজয়ী হয় তেতিয়া টিকেটটো আমি আপোনালোকক হেণ্ড অভাৰ কৰি দিম চাওক এয়া চাওক ৰাতিপুৱাই বহি লৈছোঁ ৰাতিপুৱাই টিকেট চিকেট লৈ বহি লৈছোঁ চাওক ৰাতিপুৱা এয়া 9টা বাজিছেহে চাওক বহুতোখিনি এতিয়া ফোন আহি আছে গতিকে লাইভটো ইমানতে সামৰি দিছোঁ টিকেট দিওঁ আকৌ ৰাতি লাইভত আহিম যোনে যোনে টিকেট এতিয়াও ল'ব বিচাৰে আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰটোত হোৱাটছআপত কৰি মেছেজ এটা কৰি দিয়ক খালি টিকেট আপোনালোকে পাই যাব আৰু বেছি টিকেট নাইকিয়া